নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ চৰকাৰী মাধ্যমৰ অন্যতম এক অগ্ৰণী শিক্ষা অনুষ্ঠান নবংগা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰণৱজ্যোতি বৰপূজাৰীৰ বিদায় সভা অনুষ্ঠিত হৈ যায় নিউজৰ এক ৰিপৰ্ট দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ চৰকাৰী মাধ্যমৰ অন্যতম এক অগ্ৰণী শিক্ষা অনুষ্ঠান নবংগা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰণৱজ্যোতি বৰপূজাৰীৰ বিদায় সভা সম্পন্ন হৈ যায়। এই আমাৰ বিদ্যালয়ৰ বাবে অতি দুখৰ মুহূৰ্ত আচলতে নবংগা বাপুজী হাইস্কুলত ছাৰৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি সঁচাই শলাগিবলগীয়া। আজি আমাৰ আপোনালোকে নিজে দেখিছে যে গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে, আমাৰ অঞ্চলৰ ৰাইজ ওলাই আহিছে। তাৰ মূলত হ'ল ছাৰ অন্য শিক্ষকতকৈ ব্যতিক্ৰম, সেইটো ক'বই লাগিব। কাৰণ ছাৰে ল'ৰা ছোৱালী ঘৰে ঘৰে যোৱাৰ উপৰিও ছাৰে অভিভাৱকত্বৰ দায়িত্ব পালন কৰে। কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি বিশেষ অসুবিধাও হয় সেই অসুবিধাবিলাক সমাধান কৰাত সদায় ছাৰ চেষ্টা কৰি থাকে। শিক্ষায়তনিক দিশতেই হওক বা তেখেতসকলৰ ফাইনেন্সিয়েল প্ৰব্লেমেই হওক, সকলো ক্ষেত্ৰতে ছাৰ জড়িত হৈ আছিলে। গতিকে আমি আজি নবংগা বাপুজী হাইস্কুলে এনেকুৱা এজন প্ৰণৱ বৰপূজাৰী ছাৰৰ লেখীয়া ছাৰ এজনক অৱসৰ দিবলৈ পাই সঁচাই দুখিত। কিন্তু যিটো নিয়ম যে 60 বছৰত আমি তেখেতক বিদায় দিবই লাগিব, গতিকে আমি তেখেতক আনুষ্ঠানিক বিদায় জনাবলৈ আজি আগবাঢ়িছোঁ। গতিকে আমি আমাৰ ফালৰ পৰা বিদ্যালয়ৰ ফালৰ পৰা এটাই বিচাৰিছোঁ যে তেখেতৰ সুস্বাস্থ্য হৈ থাকক, তেখেতৰ কৰ্মৰাজি যাতে আদৰ্শ হওক। বেলেগ অন্য শিক্ষকেও সেইধৰণে যদি কাম কৰে মই ভাবোঁ যে চৰকাৰী বিদ্যালয়বোৰ বহুত সোনকালে দোপে আগবাঢ়ি যাব। কাৰণ আজিকালি আমি নিজে দেখিছোঁ যে চৰকাৰী বিদ্যালয়ৰ যি অৱস্থা, সেই অৱস্থাৰ ক্ষেত্ৰত ছাৰে কিন্তু সদায় যুঁজি আছিলে। অৰ্থাৎ ছাৰে দুখীয়া ল'ৰা ছোৱালীবিলাক আমাৰ ইয়াত আহে, প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে সেই ছাত্ৰ ছাত্ৰীসকলৰ মনৰ অনুভৱ বুজি পায়। কাৰোবাৰ বেমাৰ আজাৰ পিতৃ মাতৃৰ হ'লেও ছাৰে বিশেষ ধৰণে যোগাযোগ কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি হ'লেও ছাৰে সেইবিলাক সমাধান কৰে। সেইবাবে আজি আপোনালোকে দেখিছে যে আমাৰ বিদ্যালয়ত 600ৰ ওপৰত ষ্টুডেণ্ট আছে যদিও আৰু আনাদাৰ 600 ষ্টুডেণ্ট আমাৰ ইয়াত প্ৰেজেণ্ট হৈছে। কাৰণ এইটোৱে কাৰণ যে ছাৰৰ লগত সেই ছাত্ৰ ছাত্ৰীসকলক শিক্ষক হিচাপে স্কুলত নহয়, তেখেতসকল ঘৰতো বা ব্যক্তিগতভাৱেও ছাৰৰ লগত সদায় যোগাযোগ কৰি থাকে। গতিকে মই এই ক্ষেত্ৰত মই কৈছোঁ যে আমাৰ ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যাতে আমাৰ এই অনুষ্ঠানটোত ছাৰে দিহা পৰামৰ্শ ভৱিষ্যতলৈ দি থাকে তাৰে আমি কামনা কৰিছোঁ। আমাৰ এনেকুৱা হৈছে COVID-19 যেতিয়াৰ পৰাই আৰম্ভ হৈছিলে, আমি তেতিয়াৰ পৰাই আমি গাঁৱত বোধ হিচাপে পঢ়ুৱাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া মোৰ লগত এনি টাইম ছাৰ লগতেই থাকে। আমি দুয়োজনে প্লেন কৰি পেলাই প্ৰত্যেকখন গাঁৱলৈকে যাওঁ। ইভেন সিদিনা এনেকুৱা হৈছে আজি ৰিটায়াৰমেণ্টৰ 10 দিনৰ আগতো ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত থকা বহিখোৱা গাঁৱত আমি ৰাতিপুৱা 8:30টাত পাই গৈছোঁ। এনেকুৱাও হয় যে ছাৰে সেই ছাত্ৰ ছাত্ৰীবিলাকক ঘৰত গৈ, যিহেতু আমাৰ ইয়াত পঢ়াৰ পৰিৱেশ এটা নাথাকে, গতিকে আমি দুয়োজন মিলি পেলাই আচলতে সেই ছাত্ৰ ছাত্ৰী ঘৰলৈ যাওঁ। ষ্টুডেণ্টে বাহিৰত ঘূৰি ফুৰেনে পঢ়া শুনা কৰে, আমি তাৰ খতিয়ান লওঁ। কাৰোবাক যদি আমি ৰাস্তাত পাওঁ, দুয়োজনে লৈ পেলাই আমি তেখেতসকলক পুনৰ আকৌ ঘৰৰ পঢ়া টেবুললৈ পঠাওঁ। গতিকে ছাৰ আৰু মোৰ জুতিটো এনেকুৱা আছিলে যে মই ইজনে সিজনক সদায় সহায় কৰি আছিলোঁ। বিশেষকৈ এই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ছাৰ ওলাই আহে বুলেটখন লৈ পেলাই আৰু আমি দুয়োজন গাঁৱলৈ গুচি আহোঁ। গতিকে এই পৰম্পৰাটোৰ কাৰণে মোৰ আজি অত্যন্ত দুখ পাইছোঁ। তথাপিও মোক ছাৰে কথা দিছে যে আগন্তুক 2026 বৰ্ষৰ যিখিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ ঘৰলৈ যোৱাৰ ক্ষেত্ৰত ছাৰ মোৰ লগত সহচৰ হিচাপে থাকিব। অৱসৰী শিক্ষক প্ৰণৱ বৰপূজাৰীয়ে 1998 চনৰ পৰা আজি পৰ্যন্ত বিদ্যালয়খনত অতি নিষ্ঠাৰে সেৱা আগবঢ়াইছিল। এই বিদায় সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় দল সংগঠন, ৰাইজ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও সম্বৰ্ধনা জ্ঞাপন কৰে শিক্ষকগৰাকীক। পুৱা সদ্য অৱসৰী শিক্ষকগৰাকীক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে গায়ন বায়নেৰে শোভাযাত্ৰা কৰি আদৰি আনে। বিদায় সম্ভাষণ গ্ৰহণ কৰি বৰপূজাৰী দেৱ আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। মই আচলতে 1992 চনত মোৰ প্ৰথম নিযুক্তি হৈছিলে। নিযুক্তি হোৱা নাছিলে। 1998 চনৰ জুলাই মাহত মই এই নবংগা মধ্যইংৰাজী বিদ্যালয়লৈ মই বদলি হৈ আহিছিলোঁ। আৰু তেতিয়াৰ পৰা মই মধ্যইংৰাজী বিদ্যালয়ত কৰাৰ পিছতে এইখন এমালগেমেশ্যন হৈছিলে আৰু সেই সূত্ৰে আজিলৈকে মই বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ। এই দীৰ্ঘ সময়ত মই আচলতে 1998 চনলৈকে মই শিক্ষকতা বৃত্তিটোৰ ওপৰত ইমান মানে মোৰ মনটো স্থিৰ নাছিল। যেতিয়া মই নবংগা হাইস্কুলত মই অগ্ৰজসকলক লগ পাইছিলোঁ, সেইসকলত লগ লাগি মই দায়িত্ববোধ, নিয়মানুৱৰ্তিতা, কেনেকৈ কাম কৰিব লাগে মই অগ্ৰজসকলৰ পৰা শিকিছিলোঁ আৰু সেইমতে কাম কৰি গৈছিলোঁ। মোৰ প্ৰতিজন প্ৰধান শিক্ষকে আজিলৈকে কনিষ্ঠ যদিও
মোক প্ৰতিটো কামত আগভাগ দিছিলে মই প্ৰতিটো ৰাজহুৱা কাম বা প্ৰতিটো বিদায় সভাতে বা যিকোনো সচিব যাতে মোক আগভাগ দিছিলে মই সেই কাম কৰিবলৈ সুকলমে চলাই যোৱাৰ ক্ষেত্ৰত চাগে মই ছাকচেছ হৈছিলোঁ আৰু শেষত যে আমাৰ অবুৰা ছাৰ ৰিটায়াৰ হোৱাৰ পিছত যেতিয়া গোস্বামী প্ৰধান শিক্ষক হৈছিলে তেতিয়া মোৰ একাডেমিক লাইনটো চাবলৈ দিছিলে আচলতে এই 500-600 ল'ৰা ছোৱালী এখন বিদ্যালয়ত প্ৰশাসনিকভাৱে চলোৱাটো বৰ সহজ নহয় সেইকাৰণে কেতিয়াবা মই ল'ৰা ছোৱালীবোৰৰ ওচৰত খুব কঠোৰ হৈছিলোঁ মাতটো মোৰ খুব কঠোৰ কিন্তু আচলতে মোৰ অন্তৰখন সিমানেই কোমল আছিলে যে মই এনেকুৱা হয় 7ত ল'ৰা এটা মই দুচাত মৰাৰ পিছতো মই 10 টকাৰ চানাখিনি খুৱাওঁ কিন্তু কথা হ'ল যে অনুষ্ঠানটো ছাত্ৰত ল'ৰা ছোৱালীখিনি কণ্ট্ৰল কৰিব থাকিলে মোৰ মনটো যেনেকুৱা মুখখন মোৰ কোনোদিনে কোমল নাছিল আৰু মই ভাবিছিলোঁ যে মোক ছাত্ৰ ছাত্ৰীখিনিয়ে একেবাৰে বেয়া পায় কিন্তু কালি 31 তাৰিখৰ যেতিয়া বিদায় মুহূৰ্তত মই সঁচাকৈ অভিভূত আচলতে ল'ৰা ছোৱালীবিলাকে মোক ইমান ভাল পায় বুলি মই কালিহে গম পাইছোঁ বা আজি গম পাইছোঁ যে মই ভাবিছিলোঁ যে মই ইমান কঠোৰ আছিলোঁ যে মোক ছাত্ৰ ছাত্ৰীখিনিয়ে সঁচাকৈ বেয়া পায় আচলতে মই এই অঞ্চলৰ ৰাইজৰ কাৰণে এই ল'ৰা ছোৱালীখিনি গাৰ্জেণ্টে প্ৰায় আহি কয় আৰু মই ঘৰলৈও যাওঁ বহুতো দুখীয়া ছাত্ৰ ছাত্ৰীক মই ঘৰত আৰ্থিকভাৱেও সহায় কৰিছোঁ আৰু যোৱা মেট্ৰিক পৰীক্ষাৰ আগত এইটো কোনো পইচাৰে জুখিব নোৱাৰি মই নিজৰ বাইকখন লৈ নিজৰ তেল ভৰাই মই যিমানখিনি কষ্ট কৰিলোঁ তাৰ ফল আমাৰ বিদ্যালয়লৈ পাইছোঁ আৰু এই ক্ষেত্ৰত মোৰ সহশিক্ষক সুৰেশ পূজাৰীয়ে মোক বহুত সহায় কৰিছিলে আৰু মই ভাবিছোঁ যে এইবছৰ এটা গ্ৰুপ আমাৰ যিটো মেট্ৰিক দিব মই অৱসৰ গ্ৰহণ কৰিলোঁ যদিও মই তেওঁলোকৰ লগত সময়টো দিম বুলি মই কথা দিছোঁ নমস্কাৰ আজি এই প্ৰণৱ পূজাৰীৰ বিদায় মুহূৰ্তত মই আজি যিটো সুখ পাইছোঁ মোৰ নিজৰ বিদায়ৰ দিনাখনো সেই একেই সুখেই পাইছিলোঁ গতিকে প্ৰণৱ পূজাৰী প্ৰথম নিযুক্তিৰ সময়ত মোৰ ঘৰতে প্ৰথমতে আহি পেলাই কৈছে ৰূপদা আপোনালোকৰ বিদ্যালয়ত ME স্কুলত মই বদলি হৈ আহিব বিচাৰিছোঁ গতিকে আপুনি মোক সহায় কৰি দিয়ক অকল তেখেতেই নহয় এই অঞ্চলত আমাৰ বিদ্যালয়ত কোনোবা যদি বাহিৰৰ শিক্ষকে যোগদান কৰিব বিচাৰে মোক গৈ ঘৰতে লগ কৰি মোক সহায় বিচাৰে মই সেইমতে সহায় কৰোঁ তাৰ পাছতে 98 চনৰ পৰা মই তেওঁক নিজৰ ভাতৃতুল্য কৰোঁ আৰু তেওঁ মোক ছাৰ বুলিয়ে নকয় লোকৰ আগত অৰূপ বৰা ছাৰ বুলি কয় কিন্তু মোক অৰূপ দা বুলি কয় আৰু মই বহুত মৰম কৰিছিলোঁ মই তেখেতক বহুত দায়িত্ব দি মোৰ সহকাৰী শিক্ষকৰ কাৰ্যকালৰ পৰা ধৰি মই প্ৰধানৰ যেতিয়া দায়িত্ব গ্ৰহণ কৰিলোঁ মই সমস্ত দায়িত্ব প্ৰায় প্ৰণৱ পূজাৰীক দিওঁ বিশেষকৈ সৰস্বতী পূজা শংকৰদেৱৰ তিথিত ভাওনা পাতোঁ সেই ভাওনাত আগভাগ ল'বলৈ তেওঁকে দিওঁ আখৰা কৰোঁতে তেখেতক ৰখীয়া দিওঁ তেনেকৈ যিমান পাৰোঁ সিমান দায়িত্ব দিছিলোঁ আৰু সেইমতে মোৰ বাক্য ৰক্ষা কৰি তেখেতে যথেষ্ট কাম কৰিছে আগৰ মই ছাত্ৰ ছাত্ৰী ঘৰে ঘৰে গৈ তেওঁ ছাত্ৰ ছাত্ৰীৰ সুখ দুখৰ লগত মই সমভাগী হওঁ সেই মোৰ আদৰ্শটোকে প্ৰণৱ পূজাৰীদেৱেও লৈ গতিকে ঘৰে ঘৰে এতিয়া ছাত্ৰ ছাত্ৰী ঘৰলৈ যায় দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও